নিৰ্বাচন মানে নিৰ্বাচন যেতিয়া ঘোষণা কৰিব তেতিয়া আমি নিৰ্বাচন বিষয় লৈ আপোনালোকক মই জনাম বিপিএম হিচাপে কিমান কেনেকুৱা কত সেইবিলাক গোটেই কথা জনাব। আজি আমি পিএমবি হিচাপে আলোচনা কৰিছে যে অহা 25 তাৰিখৰ পৰা এই মাহৰ 25 তাৰিখৰ পৰা আমি বিপিএফ দলে ডিস্ট্রিক্ট ওয়াইজত মাছ ৰেলী এইটো প্ৰগ্ৰাম লৈছে। প্ৰথম কোচেগাঁৱত হ'ব, ইয়াৰ পিছত পৰ্বতজৰাত হ'ব, ইয়াৰ পিছত কোকৰাঝাৰত হ'ব, ইয়াৰ পিছত কাজলগাঁৱত হ'ব, ইয়াৰ পিছত বিজনীত হ'ব, ইয়াৰ পিছত চালবাৰী। এনেকুৱা আমি 10টা ডিস্ট্ৰিক্ট আছে। 10 দিনৰ ভিতৰত 10,000 গেডাৰিং কৰি পেলাই আমি মাছ গেডাৰিং কৰিব। সেইটো আমাৰ দলৰ। আৰু একটাটো হ'ল 25 তাৰিখৰ পৰা আমাৰ যিটো ইলেকশ্যনৰ প্ৰতিশ্ৰুতি দিয়া 5টা গেৰেণ্টি সেইটো ওদালগুৰিৰ পৰা আৰম্ভ কৰিব। ব্লক ৱাইজত মানে 5টা গেৰেণ্টি যিটো বেনিফিচিয়াৰী ইহঁতক বেনিফিচিয়াৰীসকলক চেক বিতৰণ কৰা আৰু মাটিৰ পাট্টা দিয়া। এই 5টা গেৰেণ্টিটো আমি অহা 25 তাৰিখৰ পৰা ওদালগুৰিৰ পৰা আৰম্ভ কৰিব। আৰু মাছ গেডাৰিংটো কোচেগাঁৱৰ পৰা আমি আৰম্ভ কৰিব। এইটো বেনিফিচিয়াৰী বিতৰণ কৰাটো এইটো অফিচিয়েল হ'ব। আমাৰ MCLA আছে, EM আছে। মই যদিও থাকিব নোৱাৰে, কিছুমান প্ৰগ্ৰামত হয়তো মই নাথাকিব পাৰে বা কিছুমানত মই থাকিব পাৰে, কিন্তু মাছ গেডাৰিং ৰেলী যিটো প্ৰগ্ৰাম সেইটো 25ৰ পৰা কোচেগাঁৱৰ পৰা আৰম্ভ। কংগ্ৰেছৰ কথা সুধিব নালাগে। আমাৰ BTC ইয়াত কোন পলিটিকেল পাৰ্টি আহে নাহে এইবিলাক ইহঁতৰ কথা। কিন্তু BPFে BTC বাহিৰত ইলেকশ্যন নেখেলিব, BTC ভিতৰতে ইলেকশ্যন খেলিব। কিমানটা চিট খেলিব নেখেলিব যেতিয়া ঘোষণা কৰিব তেতিয়া আমি ক'ব পাৰিম। আৰু আমাৰ ৰেলীটো যিটো অহা 25 তাৰিখৰ পৰা আৰম্ভ হ'ব তেতিয়া আমি গম পাম আমি ক'ত খেলিব পাৰে ক'ত খেলিব নোৱাৰে। তেতিয়া আমি অলপ ক'ব পৰা হ'ব। এতিয়া আমি ৰাইজৰ মাজত সোমোৱা নাই যিহেতু, সেইকাৰণে আমি এতিয়া অমুক সমষ্টিত আমি খেলিম, অমুক সমষ্টিত নেখেলিম এইবিলাক কথা আমি ক'ব নোৱাৰোঁ। ৰাজ্যসভাৰ এইটো ষ্টেট মেটাৰ। এইটো আমি শুনিছোঁ বেলেগৰ পৰা শুনা কথা। যেনিবা এই মাৰ্চ মাহত 16 তাৰিখ বা সেইফালে ৰাজ্যসভাৰ যিটো 3টা চিট খালী হ'ব এইটো শেষ হ'ব আৰু সেইদিনা ইলেকশ্যন হ'ব এনেকুৱা আমি শুনিছোঁ। মুঠতে ৰাজ্যসভা বা MP, লোকসভা MP বা ৰাজ্যসভা MP বা দিছপুৰত আমাৰ যেনেকুৱা গুৰুত্ব পাব লাগে ইয়াৰ কাৰণে আমি BTC হিচাপে জোৰদাৰভাৱে যোৱা BTC ইলেকশ্যনত আমি নিৰ্বাচন খেলিছে আৰু BTC গভৰ্ণমেণ্ট বনাব পাৰিছে। এতিয়া দিছপুৰত কোনে চৰকাৰ বনায়, দিল্লীত কোনে চৰকাৰ বনায়, ৰাজ্যসভাত কোনে ৰাজ্যসভা MP হৈ যাব সেইটো আমাৰ কাৰণে ইমান ডাঙৰ ইছ্যু নহয়। মিত্ৰতা হোৱা নোহোৱা পিছৰ কথা। মই ৰেলীটো শেষ কৰি ল'ম। মাটিৰ পাট্টা চবেই পাব, চবেই পাব। ৰাকেশ বৰ্মাই আপোনাৰ মুছলমানৰ যি ধৰ্মীয় টুপি এই টুপি পিন্ধিছে আৰু কৈছে নিৰ্বাচনৰ মই এইবিলাক কোন ৰাকেশ মই চিনি নাপাওঁ। কোন টুপি পিন্ধিছে কোন টুপি পিন্ধা নাই এইবিলাক লৈ মোক সুধিব নালাগে, দৰকাৰ নাই। আমাৰ 25 তাৰিখৰ পৰা ৰেলী উন্নয়নটো নন ষ্টপ হৈ থাকিব।